আমাৰ নাগাৰা নামৰ কাৰণে তথা অসমৰ লোক সংস্কৃতিৰ কাৰণে খুব এটা দুখজনক খবৰ যে আমাৰ ক্ৰান্তিকালৰ যুগনায়ক যিজন বৰেণ্য শিল্পীৰ কণ্ঠত প্ৰতিখন নামৰথি ৰঞ্জনাই উঠিছিল সেই মহান শিল্পীজন আমাক মানে কোনো বতৰা নিদিয়াকৈ আমাৰ মাজৰ পৰা তেখেতে বৈকুণ্ঠ গমন কৰিছে। গতিকে প্ৰয়াত মই পিতা বুলি মাতিছিলোঁ সন্মানীয় ৰামচৰণ ভৰালীদেৱৰ আমাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু নাগাৰা নামৰ কাৰণে এটা এনেকুৱা ঐতিহাসিক আৰু ইতিহাস হৈ থাকিব। এতিয়ালৈকে নাগাৰা নামৰ শিল্পীয়ে ৰাজ্যিক মৰ্যাদাৰে কোনোদিন তেওঁলোকক সৎকাৰ হোৱা নাছিলে, কিন্তু অসম চৰকাৰে আমাক যিটো মানে নাগাৰা নামৰ প্ৰতি যিটো শ্ৰদ্ধা বা তেওঁলোকে আমাক হেৰি দেখুৱালে তাৰ কাৰণে অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে। তেখেতৰ গুণ গৰিমাৰ কথাটো আমাৰ নিচিনা অভাজনে কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু তেখেতৰ সৃষ্টিৰাজি আমি যিমান পাৰোঁ সিমান জীয়াই ৰাখি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আৰু তেখেতৰ লগত মোৰ এটা খুব সপোন আছিলে এখন নাগাৰা নামৰ কেছেট কৰা, গতিকে মোৰ সেই সপোনটো সাৰ্থক হৈছিলে। আমি পাণ্ডৱৰ অজ্ঞাতবাস নামৰ এখন শ্ৰাব্য কেছেট সন্মানীয় ভৰালী পিতা আৰু মই একেলগে কৰিছিলোঁ। আৰু মই নজনাবিলাক তেখেতক সুধিছিলোঁ, আৰু তেখেতৰ ঘৰুৱাভাৱেও আমাৰ খুব ভাল যোগাযোগ এটা আছিলে। আৰু তাতকৈ ডাঙৰ কথা মোৰ বিয়াৰ গোটেইখিনি যোগাৰ মানে অৰ্থাৎ দিন তাৰিখ তেওঁৰ নাম নোহোৱা দিনত মই কৰিছিলোঁ। গতিকে আমাৰ ঘৰুৱাভাৱেও এটা ভাল যোগাযোগ আছে। যিহেতু নাগাৰা ক্ষেত্ৰখনৰ পিতামহ বুলি পিতামহ হয়, আৰু নাগাৰা ক্ষেত্ৰখনৰ যিটো মৌলিকতা সেই মৌলিকতাৰ কাৰণে কিন্তু তেওঁ মৃত্যুবন্ধত বুজি গ'ল। হয়, গতিকে সেই যি মৌলিকতা ৰক্ষাৰ কাৰণে আপোনালোকে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব? হয়, গতিকে তেখেতে যিহেতু মানে আধুনিকটো ভাল পাইছিল কিন্তু অত্যাধুনিকটো খুব বেয়া পাইছিলে। কাৰণ ভৰালীদেৱে আধুনিকটো ভাল পাইছিলে কিন্তু অত্যাধুনিকটো বেয়া পায়। গতিকে আমিও অত্যাধুনিকটো কেতিয়াও নকৰোঁ, আমি কথা দিছোঁ। গতিকে তেখেতে যিহেতু অত্যাধুনিকটো খুব বেয়া পাইছিলে, গতিকে আমি তেখেতৰ সেই বাক্যটো আমি ৰাখিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম। আৰু নৱপ্ৰজন্মৰ কাৰণে তেওঁৰ আদৰ্শটো অনুযোগসকলৰ কাৰণে অনুকৰণীয়। গতিকে তেখেতে যে আধুনিকটো ভাল পায় কিন্তু অত্যাধুনিকটো বেয়া পায়, গতিকে অত্যাধুনিকটো যাতে আমি কেতিয়াও যাব নিদিওঁ বুলি আমি এটা সংকল্প লৈছোঁ। আৰু তেখেত ইহলীলা সম্পন্ন কৰাৰ পাছতে সংবাদ মাধ্যমে যিটো ভূমিকা লৈ আছে তাৰ কাৰণে সকলো সংবাদ মাধ্যমৰ কৰ্মকৰ্তা বিষয়া সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া বিদায়ৰ সময়ত কিবা নাম মানে এইখিনি সময়ত মানে ঠিক আছে, কিন্তু তেওঁ প্ৰতিটো মঞ্চতে প্ৰতিখন হৰিনামৰ থলীত তেওঁ মহাপুৰুষ মাধৱদেৱ বিৰচিত কাকুতি ঘোষা এটা তেওঁ যেনে তেনে গায়। তেওঁ গোৱা ঘোষাটোকে মই গাইছোঁ। হুকিমতে ভকুতি কৰিব তোমাক হৰি 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 অ মই মূৰমতি নজানো তাৰ উপায় মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি 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 হৰিয়ে ও দিয়া মোক তোৱা পদচায়া তলে ধন্যবাদ। তেখেতে গোৱা প্ৰতিখন মঞ্চতে কাকুতি ঘোষাটো গাইছিলে। মোৰ গাঁৱতে অলপ ইফাল সিফাল হৈছে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।